নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অৰুণোদয় অসম আৰু ষ্টুডিঅ'ত সুৰক্ষিনা সৰ্বগড় চাহাপুৰৰ খবিৰুদ্দিন তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা স্বৰ্গীয় আব্দুল মান্নান আৰু সিৰাজুল হকৰ স্মৃতিত অনুষ্ঠিত হোৱা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা সমাপ্তি ঘটে। যোৱা 25 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ ভিন্ন কাৰ্যসূচীৰে প্ৰাইজমানি টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতাখনি সমাপ্ত ঘটায়। যোৱা 25 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ ভিন্ন কাৰ্যসূচীৰে এই প্ৰাইজমানি টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতাখন সমাপ্তি ঘটে আৰু নতুনকৈ এখন মঞ্চ নিৰ্মাণ কৰা 46 নং নিচকা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ নেতৃত্বত মুকলি মঞ্চখন মুকলি কৰে খবিৰুদ্দিন তালুকদাৰে। সন্ধিয়া 7 বজাত মুকলি সভা এখন অনুষ্ঠিত হয় আৰু এই মুকলি সভাত সভাপতি হিচাপে আসন অলংকৃত কৰে আলতাফ আহমেদে। লগতে উপস্থিত থাকে এনজিঅ'ৰ চেয়াৰমেন আব্দুল্লা আহমেদ, তাৰোপৰি জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক নেকিবুল ইছলাম আৰু মঞ্চত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী আব্দুল কালাম আজাদ। লগতে উপস্থিত থাকে সাগা চিটি জুনিয়ৰ কলেজৰ সহশিক্ষক হবিবুৰ ৰহমান, ছফিউৰ ৰহমান, সমাজকৰ্মী পুথিমাৰী জাহাংগীৰ আলী, লগতে আজিমপুৰ ৰুৰেল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন ডিৰেক্টৰ MD আলী হুছেইন উপস্থিত থাকে। লগতে জামাদাৰ বড়ি অঞ্চলৰ উদীয়মান সমাজসেৱক আৱাল হুছেইনো উপস্থিত থাকে। ইয়াৰ লগতে উপস্থিত থাকে নিচুকা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ফজল হক আৰু বহু গণ্যমান্য ব্যক্তি। সৰ্বগড়ৰ পৰা আখতাৰ আলী ৰিপৰ্ট, অৰুণোদয় অসম। বিগত যিটো আব্দুল মান্নান সিৰাজুল হক ভেটেৰিয়ান ক্ৰিকেট টেনিছ বল খেল অনুষ্ঠিত কৰা হৈছিল। 25 তাৰিখৰ পৰা খেলখন অনুষ্ঠিত হৈছিল। সেই খেলখন আহিহে আজি চূড়ান্ত হয়। চূড়ান্তত মোটামুটি আমাৰ 7টা দল আছিল। 7টা দলৰ মাজত 2টা দল আপোনাৰ ফাইনেলত প্ৰৱেশ কৰে। দল দুটা হ'ল লিজেণ্ড ডাইনামিক ভাৰ্চেছ DK এণ্টাৰপ্ৰাইজ। DK এণ্টাৰপ্ৰাইজ হ'ল পাম্পাৰাৰ পৰা আছিলে আৰু লিজেণ্ড ডাইনামিক আছিলে বান্দৰখোৱা টীম। দুয়োটা দলে বহুত শক্তিশালী দল আছিল। প্ৰথমে টছত জয়ী হৈ আপোনাৰ লিজেণ্ড ডাইনামিকে বেটিং কৰাৰ সিদ্ধান্ত লয়। বেটিং কৰি 93 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তাৰ মাজতে একাম্বৰ আলীয়ে হাফ চেঞ্চুৰী কৰিছিল। প্ৰত্যুত্তৰত আপোনাৰ DK যিটো টীম আছিল তেওঁতো প্ৰথম 2-3 অভাৰত ৰান কৰাত ব্যৰ্থ হৈছিল। উইকেট বহুত গৈছিল। প্ৰথম অভাৰতে নুৰ হোসেনে যিটো ষ্ট্ৰং বেটিং লাইন আপ, নুৰ হোসেনৰ উইকেটটো পতন ঘটাৰ লগে লগে খেল বেকফুটত গুচি যায়। এগেইন যেতিয়া একৰামুল্লাহ আকৌ খেলিছিল, একৰামুল্লাহ খেলি তাৰ নিজৰ দলটোক জয়ী কৰিবলৈ সক্ষম হয় আৰু খুব ধুনীয়াকৈ পৰিপাটি কৰি যদি আমাৰ বৃহত্তৰ জামাদাবুৰী, পাম্পৰা, চাহাপুৰ, বান্দৰখোৱা আদি যি গাঁও আছে, সৰভোগ গাঁও, প্ৰত্যেকটো গাঁৱৰ পৰা মানুহে খেল উপভোগ কৰিছে আৰু প্ৰত্যেকটো ৰাইজে আমাক সহায় সহযোগিতা কৰিছে। তাৰ কাৰণে আমি প্ৰত্যেকটো ৰাইজক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক বৰ্ষত যাতে ইয়াতকৈ আৰু উন্নত ধৰণৰ খেল আমি এতিয়া অনুষ্ঠিত কৰিব পাৰোঁ, সেয়ে ৰাইজৰ ওচৰত মই আবেদন কৰিছোঁ আৰু সহায় সহযোগিতা বিচাৰিছোঁ। আব্দুল মান্নান আৰু সিৰাজুল হক মেমৰিয়েল টুৰ্ণামেণ্ট খেলখন যিহেতু খেলখন অনুষ্ঠিত কৰিছিলে দুয়োজন নামৰ ব্যক্তিৰ নামটো জীয়াই ৰখাৰ কাৰণে, যিবিলাক আয়োজিত সদস্যসকলক অশেষ মই ধন্যবাদ জনাইছোঁ। মানে এটা সুন্দৰ পৰিস্থিতিৰ মাজত বা এই বৃহৎ অঞ্চলৰ মাজত এই খেলখন অনুষ্ঠিত কৰিছে। ৰাইজে সুন্দৰকৈ ইয়াত সহযোগ কৰিছে আৰু খেলখন পতাৰ যিখন খেল পাতিছিল তেওঁলোকে খেলুৱৈসকলৰ মাজত তেওঁলোকে যিহেতু খেলা বাদ দি ঘৰতে অৱসৰ লৈছিল, এই খেলখন পাই নতুন আনন্দিত হৈছে। খেলুৱৈসকলক ভাল খেলিছে। এনেকুৱা খেল যাতে আগন্তুক দিনত